এয়া নাহৰৰ গছ, নাহৰৰ গছ। জুবিনদাৰ স্মৃতিত মই ঘৰতে নাহৰ গছৰ পুলি এটা দৰঙৰ পৰা আনিছিলোঁ। দৰঙৰ পৰা আনি পিনে ইয়াতে মই টাব এটাত ৰুই দিছিলোঁ। তাৰপিছত যিখিনি পাত আছিল গছডালৰ গোটেইখিনি মানে মৰি গ'ল। তো মনটো মোৰ খুব বেয়া লাগিল যে গছডাল আনিলোঁ ইমান কষ্ট কৰি দৰঙৰ পৰা, মানে বাইদেউ এজনী দিছিল, বাইদেউজনী তাকে শুৱালকুছি। তো বাইদেউজনী মোক মানে এই নাহৰ পুলিডাল ৰুবৰ কাৰণে বাইদেউজনী দিছিল, বাইদেউজনী লৈ নগ'ল। তো বাইদেউজনীও দৰঙৰ আমি মিটিং এখনত গৈছিলোঁ, মিটিঙত বাইদেউজনীক লগ পাইছিলোঁ। তো আনাৰ পিছত ৰুই দিলোঁ মানে ৰাতিপুৱাৰ টাইমত। তাৰপিছত দেখিলোঁ যে গছডাল লাহে লাহে 10 দিনৰ ভিতৰত গোটেইখিনি পাত মৰি গ'ল। মোৰ মনটো খুব বেয়া লাগিল। তাৰপিছত দেখিলোঁ যে এতিয়া গছডাল আৰু নতুন ইয়াতে পাত ওলাইছে। এতিয়া মোৰ মনটো খুব ভাল লাগিছে। ইয়াত দেখিছে, ইয়াতে নতুন পাত ওলাইছে। এতিয়া সৰু পাত ওলাইছে। এয়া সৰু পাত ওলাইছে। গছডালৰ সৰু ইয়াতে পাত ওলাইছে। বেছি ওলোৱা নাই, 6টামান পাত ওলাইছে এই গছডালৰ। 6টামান পাত ওলাইছে। এয়া 6টামান পাত ওলাইছে এইডাল গছ পুলি। ইয়াতে 6টা পাত ওলাইছে। জুবিনদাৰ স্মৃতিত এই নাহৰ পুলি ঘৰতে মানে টাবতে মানে ৰুইছিলোঁ। জুবিনদাই কৈ গৈছিল যে আমি নাহৰ গছৰ পুলি ৰুব লাগে, নাহৰ গছৰ পুলি আমি সকলোৱে নাহৰ গছ পুলি ৰুব লাগে। আৰু নাহৰ পুলি আমি গোটেই মানে আমাৰ ইয়াত সকলোৱে যেন নাহৰ পুলি এডাল ৰুৱে, তাৰ স্মৃতিতে ময়ো জুবিনদাৰ কোৱা কথাখিনি মই নাহৰ পুলিডাল ৰুলোঁ। আৰু নাহৰ পুলিডাল এতিয়া হৈছে, মোৰ খুব ভাল লাগিছে। এয়া জুবিনদাৰ স্মৃতিত। জুবিনদা আমাৰ মাজত সদায় থাকিব। জুবিনদা আমাৰ মাজত এতিয়াও আছে, নাই যদিও কিন্তু জুবিনদা আছে। জুবিনদাৰ গানৰ পৰা জুবিনদাই কোৱা যিখিনি আমাৰ লগত সদায় আছে। জুবিনদাই গছ গছনি খুব ভাল পাইছিল, পশু পক্ষী খুব ভাল পাইছিল। সেইটো কাৰণে এয়া নাহৰ পুলি ঘৰতে ৰুলোঁ। আহক অলপ মোৰ সৰু ঘৰতে যি গাৰ্ডেন এখন কৰিছোঁ তাত অলপ দেখুৱাই আছোঁ আপোনালোকক। ইয়াতে সৰুকৈ এখন মানে গছ গছনি মানে টাবতে ৰোৱা গৈছে। প্লাষ্টিকৰ ঠঙাটো কিছুমান লগাইছোঁ। এয়া বগৰী গছ, ডাঙৰ বগৰী গছ। এয়া নাহৰৰ পুলি হৈছে এতিয়া। এয়া প্লাম গছ, তাৰ লগে ইয়াতে কচু। আৰু এইটো দেখিছে যে এইটো আনাৰস, মানে মেঘালয়ৰ পৰা আনিছিলোঁ, তো ইয়াতে লগাই দিছোঁ।
এয়া বগৰী গছ।